ধন্যবাদ মামা দেৱতোষ দাসে লিখিছে গ্ৰেট মোমেন্ট ফৰ আস বহুজনে মুকু ইয়াত অভিনন্দন জনাইছে মই অভিনন্দন পোৱাৰ মোৰ কোনো মই নাভাবো যে ইয়াত মোৰ কিবা ব্যক্তিগত সাফল্য আছে অভিনন্দন পোৱাৰ যোগ্য বুলিও মই নাভাবো কিন্তু এজন গৌৰৱী অসমীয়া হিচাপে আজিৰ এই মুহূৰ্তত মই এজন অসমীয়া হিচাপে আপোনালোকৰ দৰে মই আৰু মোৰ লগত সকলো অসমীয়াই আজি নিশ্চয় গৌৰৱৰ এক বিৰল আনন্দ লাভ কৰিছে পুনৰ এবাৰ সকলোকে বহুত বহুত ধন্যবাদ জনালো কেইদিনমান আগতে মই ব্ৰডকাষ্টত কৈছিলো যে অহা 6 তাৰিখে আমি নিযুত মইনা আঁচনিৰ ধন 6 তাৰিখৰ পৰা আমি বিতৰণৰ শুভ আৰম্ভণি কৰিম মই আজি পুনৰ দুহাৰিছো যে অহা 6 তাৰিখে প্ৰত্যেকটো বিধানসভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া এখন সুন্দৰ সভাৰ মাজেৰে আমি নিযুত মইনা আঁচনিৰ শুভ আৰম্ভণি কৰিম এই মাহত আমি সকলো ছাত্ৰীক একোখনকৈ ড্ৰাফট দিম আৰু অহা মাহৰ পৰা অৰ্থাৎ নৱেম্বৰ মাহৰ পৰা এই ধন ডিবিটি যোগে সকলো ছাত্ৰীৰ এই আঁচনিত যোগ্য বুলি বিবেচিত হোৱা প্ৰতিগৰাকী ছাত্ৰীৰ বেংক একাউণ্টলৈ আমি ট্ৰান্সফাৰ কৰিম আৰু কোনোবা ছাত্ৰী যদি ভুলত বাদ পৰি যায় আপোনালোকে মোক জনাব মই তৎকালীনভাৱে ব্যৱস্থা ল'ম মই বিশ্বাস কৰোঁ যে উচ্চতৰ মাধ্যমিকত প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰী স্নাতক পৰ্যায়ত নামভৰ্তি কৰা প্ৰথম বৰ্ষৰ ছাত্ৰী আৰু বিশ্ববিদ্যালয়ত নামভৰ্তি কৰা প্ৰথম বিভাগৰ ছাত্ৰী সকলোৱে এই আঁচনিৰ হিতাধিকাৰী ৰূপে যোগ্য কোনোবাই যদি এই আঁচনিৰ পৰা বাদ পৰিছে আমাক নিশ্চয় জনাব অৱশ্যে সেলফ ফাইনেন্স কোৰ্সত পঢ়া ছাত্ৰীসকল এই আঁচনি পোৱাৰ বাবে যোগ্য হ'বনে নাই তাৰ বিষয়ে শিক্ষা বিভাগত মন্থন চলি আছে সেইবাবে সেলফ ফাইনেন্সত পঢ়া ছাত্ৰীসকলক কিছু দিন অপেক্ষা কৰিবৰ বাবে মই অনুৰোধ জনাম শাৰদীয় দুৰ্গা পূজাও আহি আছে শাৰদীয় দুৰ্গা পূজাৰ উৎসৱ পালনৰ বাবে চৰকাৰে যি অনুদান আগবঢ়াব সেই অনুদানো আমি আপোনালোকক জনাব বিচাৰো যে 8 আৰু 9 তাৰিখৰ ভিতৰত আপোনালোকে যাতে সকলোৱে পায় তাৰ বাবে আমি নিশ্চিতভাৱে ব্যৱস্থা হাতত ল'ম অহাকালি দিনটো অসমৰ কাৰণে আৰু এটা বিশেষভাৱে গুৰুত্বপূৰ্ণ বহু দিনৰ পৰা আপোনালোকৰ মনত আছে অসমৰ বিভিন্ন জিলাত বা বিভিন্ন স্থানত মহকুমা দাবীত বিভিন্ন সময়ত বিভিন্ন আন্দোলন চলিছিল আৰু কেতিয়াবা অতিকে প্ৰয়োজনীয় বুলি ভবাৰ পিছতো কৰবাৰ পৰা ৰিয়েকশ্যন আহিব বুলি মহকুমাসমূহৰ নিৰ্মাণৰ দাবীবোৰ কৰবাত পেণ্ডিং হৈ পৰি আছিল এতিয়া আমি অসমত মহকুমা ব্যৱস্থাটোৰ বিলুপ্তি কৰিছো অহাকালিৰ পৰা আমাৰ ৰাজ্যত কোনো মহকুমা নাথাকিব মহকুমাক আমি এতিয়াৰ পৰা সম জিলা বুলি জানিম সম জিলা মানে জিলাৰ প্ৰায় সমান অৰ্থাৎ জিলা উপায়ুক্তৰ যিমান ক্ষমতা থাকে সম জিলাধিপতিজনৰো একেই সমান ক্ষমতা থাকিব অহাকালি আমি 39টা বিধানসভা সমষ্টিত মহকুমাৰ পৰিৱৰ্তে বা মহকুমা ব্যৱস্থাৰ বিলুপ্তি কৰি আমি সম জিলা স্থাপন কৰিম এয়া হ'ল প্ৰথম পৰ্যায় দ্বিতীয় পৰ্যায়ত আমি আৰু প্ৰায় 35টা বিধানসভা সমষ্টিত আমি সম জিলাৰ কাৰ্যালয় স্থাপন কৰিম
অহা কালি আৰু পৰহি আমাৰ মন্ত্ৰীসভাৰ সদস্যসকলে অসমৰ বিভিন্ন স্থানত গৈ সম জিলাসমূহৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ফলত ভূমিৰ বিভিন্ন কামৰ বাবে সততে আমি জিলা সদৰ কাৰ্যালয়ত যাব নালাগিব। বিভিন্ন ধৰণৰ NOC পাৰমিশনৰ বাবে আমি জিলাৰ সদৰত যাব নালাগিব। MLA আনটাইড ফাণ্ড আদি বিভিন্ন চৰকাৰী ধনৰ লেনদেনৰ বাবে আমি জিলা সদৰত যাব নালাগিব। আবকাৰী বিভাগৰ কাম কাজৰ বাবে আমি জিলা সদৰত যাব নালাগিব। ৰেচন কাৰ্ড আদি বনোৱাৰ কাৰণে আমি জিলা সদৰত যাব নালাগিব। এই সম জিলাৰ কাৰ্যালয়তে এই গোটেইবোৰ কাম সমাপন হ'ব। মই ভাবো এই সম জিলাৰ ব্যৱস্থাই বহুদিনৰ মহকুমা আন্দোলনৰো এটা সফল সামৰণি পৰিলে। লাহে লাহে 126টা সমষ্টিতে এই সম জিলা স্থাপন হ'ব। অহাকালি আমি এটা নতুন প্ৰশাসনিক ব্যৱস্থাত এটা নতুন আৰম্ভণি কৰিম। আপোনালোকৰ সকলোৰে সহযোগিতা কামনা কৰিছো আৰু আপোনালোকৰ আশীৰ্বাদ কামনা কৰিছো। আপোনালোকৰ বিধানসভা সমষ্টিটোত আজি ৰাতিপুৱা বাতৰি কাকতত আমি দিছো, মোৰ টুইটাৰ ফেচবুকতো দিছো, ক'ত ক'ত জিলা সম জিলাৰ কাৰ্যালয় স্থাপন হ'ব। সমষ্টিটোৰ বিধায়কসকল অনুষ্ঠানত থাকিবই। আপোনালোকেও এই অনুষ্ঠানত যোগদান কৰিব, কাৰণ ই আপোনাৰ বিধানসভা সমষ্টিৰ বাবে এক অনন্য প্ৰাপ্তি হ'ব। জিলাৰ মুখ্য কাৰ্যালয়ত নোযোৱাকৈ আমাৰ কাম কাজসমূহ বিধানসভা স্তৰতে সমাপন হ'ব। প্ৰশাসনক ৰাইজৰ ওচৰলৈ লৈ অহাৰ বাবে ই আমাৰ এক নতুন প্ৰচেষ্টা। আপোনালোকৰ সহায় আৰু সহযোগিতা মই নিশ্চয় কামনা কৰিম। আগৰ ব্ৰডকাষ্টত কোৱা মতে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ প্ৰথম পৰ্যায়ত আমি 25,000 যুৱক যুৱতীলৈ আৰ্থিক সাহায্য আগবঢ়ালো। এই আঁচনিত এইবাৰ আটাইতকৈ বেছি যুৱকসকল নিৰ্বাচিত হৈছে। মই ইলেকশ্যনৰ মিটিঙত গ'লে যুৱকসকলে মোক প্ৰায়ে কয় যে মামা আমাৰ বাবে একো আঁচনি নাই নেকি? মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিত আটাইতকৈ মোৰ ল'ৰা ভাগিনসকলে বেছিকৈ সুবিধা পাইছে। অহা 5 তাৰিখৰ পৰা আমি দ্বিতীয় পৰ্যায়ৰ আবেদন লোৱাৰ কামো আমি আৰম্ভ কৰিম। যিসকলে সঁচাকৈয়ে ব্যৱসায় কৰিব খোজে, উদ্যোগ স্থাপন কৰিব খোজে, তেওঁলোকৰ বাবে 2 লাখ টকাৰ সঁচাকৈ ই এটা ডাঙৰ প্ৰয়োজনীয়তা পূৰণ কৰে। বহুতে মোক হোৱাটছআপত লিখিছে যে এই 2 লাখ টকাই আমাক বহুত সহায় কৰিব। মই প্ৰথম আপোনালোকক 1 লাখ টকা দিম। 1 লাখ টকাৰ সদব্যৱহাৰ হ'লে আপোনালোকে 2 লাখ টকা, পিছৰ ইনষ্টলমেণ্ট 1 লাখ টকা আপোনালোকে পাব পাৰিব। দ্বিতীয় পৰ্যায়ৰ হিতাধিকাৰীৰ চিনাক্তকৰণৰ হিতাধিকাৰী নিৰ্বাচনৰ কামো আমি সুন্দৰভাৱে আৰম্ভ কৰিম। এডিআৰিৰ পৰীক্ষাও খুব সুন্দৰ কৰি পাৰ হৈ গ'ল। তৃতীয় বৰ্গৰ চাকৰিৰ পৰীক্ষা সমাপন হ'ল। আজিৰ পৰা পুলিচৰ ৰিক্ৰুটমেণ্টটো আৰম্ভ হ'ল। মোক ৰাতিপুৱা DGP মহোদয়ে